হয় চাওক, এই মুহূৰ্তত ক'ব লাগিব ৰাজধানী গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ এই যি স্থান হৈছে, এয়া হৈছে শ্বহীদ স্মাৰক। আৰু এই শ্বহীদ স্মাৰকতে 860জনকৈ শ্বহীদৰ যি প্ৰতিমূৰ্তি ৰখা হ'ব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাতিপুৱাৰ ভাগতে আহি উপস্থিত হৈছিলে। আৰু এয়া পোনপ্ৰথমে দেখুৱাইছে, এয়া হৈছে শ্বহীদ স্মাৰক। আৰু এই শ্বহীদ স্মাৰকতে অহাকালিৰ দিনটোত আচলতে যিসকল শ্বহীদ হৈছিলে আৰু এই শ্বহীদসকলক তেওঁলোকৰ স্মৃতিত যি বন্তি প্ৰজ্বলন হ'ব, এয়া প্ৰথমে মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাইছে। আৰু এয়া হৈছে এই শ্বহীদ স্মাৰকতে যিটো দেখিবলৈ পোৱা গৈছে, যিটো আচলতে এয়া অক্ষয় বন্তি বুলি ক'ব লাগিব। আৰু অক্ষয় বন্তি ইয়াতে জ্বলি থাকিব। আৰু ইতিমধ্যে অহাকালি যিহেতু মাংগলিক কাৰ্যসূচী আছে, এই মাংগলিক কাৰ্যসূচীৰ বাবে আচলতে এনেদৰে ফুলেৰে আচলতে সজাই পৰাই তোলা হৈছে শ্বহীদ স্মাৰকৰ এই বেদী। ৰং বিৰঙৰ ফুলেৰে আচলতে খুব সুন্দৰকৈ এই অক্ষয় বন্তি ইয়াতে জ্বলোৱা হ'ব। আৰু ইয়াৰে পৰাই 860জনকৈ শ্বহীদক স্মৰণ কৰিব। অসম চৰকাৰৰ বিভিন্ন বিষয়ববীয়া থাকিব, তাৰ লগতে সংগতি ৰাখি তেওঁৰ যি শ্বহীদৰ যি পৰিয়াল, এই পৰিয়ালসমূহ উপস্থিত থাকিব। লগতে যি শ্বহীদৰ স্মৃতিক লৈ তেওঁলোকৰ আচলতে যি ধৰণৰ প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিসমূহ ৰাখিব। আৰু শ্বহীদ প্ৰণামো তোমাক, এই যিটো গান, এই গানটো আচলতে অসমৰ ভিন্ন প্ৰান্তৰ ভিন্ন সদৰত আচলতে সকলোৱে গাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু আমি ভিতৰ ভাগলৈ সোমাই গৈছোঁ। আৰু এই যি ধৰণৰ স্থান আছে, অৰ্থাৎ এই শ্বহীদৰ বাকৰিত খুব সুন্দৰকৈ সজাই পৰাই তোলা হ'ব, ফুলেৰে সুসজ্জিত কৰিব। আৰু দেখুৱাইছোঁ প্ৰায় 220 ফুটতকৈ অধিক আচলতে এই যি ধৰণৰ শ্বহীদ স্মাৰক বনাইছে অসম চৰকাৰে। আৰু ইয়াতে যি ধৰণৰ ধৰক শ্বহীদক লৈ বনোৱা যিসমূহ সংগীত আছে, এই সংগীতসমূহ আচলতে তেওঁলোকে ইয়াতে যি মিউজিকেৰে অৰ্থাৎ সংগীতেৰে এনেকে বাজি থাকিব। আৰু তাৰ লগতে আমি ভিতৰৰ ভাগলৈ সোমাই গৈছোঁ। এয়া হৈছে গুৱাহাটী মহানগৰীৰ নতুনকৈ বনোৱা যি শ্বহীদ স্মাৰক। এই শ্বহীদ স্মাৰকৰ আমি আচলতে ক'ব লাগিব, এই শ্বহীদ স্মাৰকৰ আমি ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ। আৰু ইয়াতে 860জনকৈ শ্বহীদৰ, পুনৰবাৰ কৈছোঁ 860জনকৈ শ্বহীদৰ প্ৰতিমূৰ্তি ইয়াৰ ৰখা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু এতিয়ালৈকে প্ৰায় 400 মূৰ্তি ইয়াতে যি প্ৰতিমূৰ্তি ৰখা হৈছে। আৰু 400 প্ৰতিমূৰ্তিৰ ভিতৰত আকৌ 400 প্ৰতিমূৰ্তি ইতিমধ্যে তেওঁলোক সেই স্থান ৰাখি থৈছে, যদিও খালী হৈ পৰি আছে। এয়া হৈছে ভিতৰ ভাগৰ পৰিৱেশ, খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। চাৰিওকাষে কেৱল এই শ্বহীদ স্মাৰকত এই স্থানতে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পিছত আগতে আহি উপস্থিত হৈছিলে। আৰু সন্ধিয়াৰ ভাগতো তেওঁ ইতিমধ্যে বন্তি প্ৰজ্বলন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু তেওঁ নিজেও আহি উপস্থিত হ'ব, যিহেতু খুব সুন্দৰকৈ সজাই পৰাই তোলাইছে, যিহেতু কালি 10 ডিচেম্বৰ। আৰু 10 ডিচেম্বৰৰ লগত সংগতি ৰাখি আচলতে এনেধৰণৰ শ্বহীদ প্ৰণামো তোমাক প্ৰথমে দেখাইছোঁ। এয়া হৈছে জয় আই অসম যিটো শব্দ, আচলতে এনে খুব সুন্দৰকৈ সজাই পৰাই তোলাইছে। আৰু এয়া ভিতৰ ভাগলৈ আমি সোমাই আহিছোঁ। খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীৰ। এয়া হৈছে শ্বহীদ স্মাৰক। আৰু শ্বহীদ স্মাৰকৰ ইয়াতে আচলতে সকলো যি প্ৰতিলিপি, সেই সময়ত আন্দোলনৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ এয়া হৈছে তেওঁৰ ফটো, ইয়াতে প্ৰতিলিপি তেওঁৰ ৰখা হৈছে। আৰু এনেধৰণে বিভিন্নজনৰ আচলতে ফটো ৰখা হৈছে। পুলিচ আৰু CRP বাংলাদেশীৰ হাতত লক্ষাধিক আহতৰ কেইজনমানৰ এনেধৰণৰ ফটো ৰখা হৈছে। তাৰ লগতে যদি আমি দেখুৱাওঁ, এনেধৰণে আচলতে বিভিন্ন ধৰণৰ ফটো আৰু যি প্ৰতিমূৰ্তিৰ কথা কোৱা হৈছিলে, এই প্ৰতিমূৰ্তিসমূহ খুব সুন্দৰকৈ ইয়াতে ৰখা হৈছে। এনেধৰণে আচলতে যদি চোৱা যায়, এয়া হৈছে খৰ্গেশ্বৰ তালুকদাৰ। আমি দেখুৱাইছোঁ, এয়া খৰ্গেশ্বৰ তালুকদাৰৰ যি উজান বৰবৰী আচলতে বৰপেটা। আৰু এই খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তি মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাব। আৰু তাৰ লগতে আচলতে কিছুমান যেনে প্ৰফুল্ল ডেকা, এই স্থানটো আচলতে খালী কৰি ৰখা হৈছে। এই মাখি বহা টিহু নলবাৰীৰ পৰা তেওঁ
তেওঁ আছিলে আৰু তেওঁৰ এই স্থানটো খালী ৰখা হৈছে কিয়নো তেওঁৰ যি প্ৰতিমূৰ্তি বৰ্তমানো পোৱা হোৱা নাই আৰু উপেন কলিতা এনেধৰণৰ আচলতে বিভিন্নজনৰ আচলতে প্ৰতিমূৰ্তি ইয়াতে ৰখা হৈছে আৰু আজি সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰীগৰাকী নিজে আহি উপস্থিত আহিব তাৰ সমান্তৰালকৈ অহাকালিৰ দিনটোত যিহেতু 10 ডিচেম্বৰ কেন্দ্ৰীয়ভাৱে আচলতে এই যি অসম চৰকাৰৰ লোকসকল আহি উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব আৰু 10 ডিচেম্বৰ খৰ্গেশ তালুকদাৰক সুঁৱৰি আচলতে শ্বহীদ প্ৰণাম অতিমাক 860জন শ্বহীদক স্মৰণ কৰিব এই স্থানৰ পৰা অহাকালিৰ দিনটোত